এপিএসসি কেলেংকাৰী সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এপিএসসিৰ কেলেংকাৰীত অভিযুক্তৰ সকলোৱে ঘূৰাই নাপাব চাকৰি। কিছু সংখ্যকক চাকৰি দিয়াৰ কথা কোৱা হৈছে। অভিযুক্তৰ পক্ষত ন্যায়ালয়ে ৰায় দিলে চাকৰি ঘূৰাই নাপায় সকলোৱে। অসম আৰক্ষীৰ প্ৰৱেশন সম্পূৰ্ণ নকৰাসকলে নাপায় পুনৰ মোকৰলৰ সুযোগ। প্ৰৱেশন সম্পূৰ্ণ কৰাসকলক চৰকাৰে দিব লাগিব পুনৰ চাকৰি। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে এপিএসসি সন্দৰ্ভত কেলেংকাৰী সন্দৰ্ভত উচ্চ ন্যায়ালয়ে। প্ৰৱেশন সম্পূৰ্ণ কৰা সকলোকে দিব লাগিব চাকৰি। চৰকাৰৰ কি ভুলৰ কাৰণে অভিযুক্তৰ পক্ষত ন্যায়ালয়ে দিয়ে ৰায়, সেই প্ৰশ্ন উত্থাপিত হৈছে। কিন্তু এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ, সোণোৱালৰ দিনত যোৱা চাকৰি হিমন্ত বিশ্ব শৰ্মাৰ দিনত ঘূৰাই পাব একাংশই। আবেদনকাৰীক 50 দিনৰ ভিতৰত চাকৰিত মোকৰলৰ নিৰ্দেশ দিয়া হৈছে। এক গুৰুত্বপূৰ্ণ ৰায়দান। চাকৰিত নথকাৰ সময়ত দৰমহা অন্যান্য সা সুবিধা অৱশ্যে নাপাব। আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ ডেপুটি চিফ ৰিপৰ্টাৰ মাধৱ দাসৰ সৈতে। মাধৱ, এক গুৰুত্বপূৰ্ণ ৰায়। চাকৰি বহুতেই নাপাব, চাকৰি বহুতেই পাব, এই ধৰণৰ এক ৰায় পোৱা গৈছে। সবিশেষ জনাব খুজিছোঁ। হয়, সংবিধান এটা অতি গুৰুত্বপূৰ্ণ ৰায়দান কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰিছে আৰু সেই ৰায়টোৰ সন্দৰ্ভত আমি বাতৰি সকলো কিন্তু এতিয়াৰ বিষয়টো হৈছে যে কোনসকলে চাকৰি পাব বা কোনসকলে চাকৰি নাপাব। আৰু কালি হাইকোৰ্টৰ ৰায়টোত একেবাৰে স্পষ্টকৈ কোৱা হৈছে যে অসম আৰক্ষীৰ প্ৰৱেশনী পিৰিয়ড যিসকলৰ শেষ হোৱা নাই সেইসকলে চাকৰি ঘূৰাই নাপায়। আৰু আমাৰ হাতত যিখন লিষ্ট আছে বা যিখন তালিকা আছে আৰু একিউজৰ যিখন তালিকাত প্ৰায় 72 জনৰ নাম আছে আৰু সেই 72 জনৰ ভিতৰত 12 জন এপিএছ বিষয়া, যিসকল বিষয়াই পুনৰ তেওঁলোকে চাকৰি ঘূৰাই পোৱাৰ সম্ভাৱনা নাই। আৰু এই গোটেই বিষয়টো লৈ কালি গুৱাহাটী হাইকোৰ্টে অসম চৰকাৰক সেই বিষয়ত সিদ্ধান্ত ল'বলৈ দিয়া হৈছে। অসম চৰকাৰে সেই প্ৰৱেশনীৰ পিৰিয়ডৰ কাৰ সম্পূৰ্ণ হৈছিল বা কাৰ সম্পূৰ্ণ হোৱা নাছিল, সেই গোটেই বিষয়টো লৈ অসম চৰকাৰে সিদ্ধান্ত ল'ব। এইখিনিতে এটা গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, যদিও এটা টেকনিকেল কাৰণত যিসকল বিষয়াই গুৱাহাটী হাইকোৰ্টত ৰিট এপিল কৰিছিল তেওঁলোকক চাকৰি ঘূৰাই দিবৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিছে, কিন্তু সেই একে সময়তে চৰকাৰে এই সকলোবোৰ বিষয়াৰ বিৰুদ্ধে যি ধৰণৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাই আছিল বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাই থাকি তেওঁলোকৰ চাকৰি থাকিব যে নাথাকে সেই সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ গৈ আছিল। সেই ধৰণৰ যিসমূহ ডিপাৰ্টমেণ্টেল প্ৰচিডিং, সেই ডিপাৰ্টমেণ্টেল প্ৰচিডিঙত কোনো ধৰণৰ হকা বাধা নহ'ব। তাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে যিসমূহ ক্ৰিমিনেল গোচৰ চলি আছে আৰু বিশেষকৈ অসমৰ বিশেষ ন্যায়াধীশৰ আদালতত এইসকল বিষয়াৰ বিৰুদ্ধে ক্ৰিমিনেল গোচৰ চলি আছে আৰু তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে। চাৰ্জশ্বিটৰ ভিত্তিত বৰ্তমান ট্ৰায়েল চলি আছে। সেই যিটো ট্ৰায়েল, সেই বিচাৰ প্ৰক্ৰিয়াত কোনো এই ৰায়টোৱে হকা বাধা নিদিব। আৰু অসম চৰকাৰে এই বিষয়াসকলক যদি নিযুক্তি দিয়াৰ পিছত তেওঁলোকক ক'ত পষ্টিং দিব, কি ৰিজাৰ্ভ কৰি ৰাখিবনে তেওঁলোকক পষ্টিং কৰিব, সেই বিষয়ত কিন্তু গুৱাহাটী হাইকোৰ্টে চৰকাৰকে সম্পূৰ্ণ ফ্ৰীডম দিছে। যদিও বা এটা সম্পূৰ্ণ টেকনিকেল কাৰণ, যিটো কাৰণ হৈছে যে যেতিয়া কোনো এজন বিষয়াক তেওঁক চাকৰিৰ পৰা ডিছমিছ কৰা হয়, চাকৰিৰ পৰা ডিছমিছ কৰা হোৱাৰ সময়ত তেওঁক যি ধৰণৰ এটা নিজৰ পক্ষক ক'বৰ কাৰণে এটা সুযোগ দিব লাগিছিল, সেই সুযোগ নিদিয়া বুলি কৈ গুৱাহাটী হাইকোৰ্টে এটা ৰায় দিছে। আৰু সুপ্ৰিম কোৰ্টৰ 1957ত এটা ৰায় আছে। সেই ধৰণৰ যদি সিদ্ধান্ত লোৱা হয় তেনেহ'লে সেইসকল অভিযুক্তক এটা সুযোগ দিব লাগে। আৰু সেই সুযোগ নিদিয়াৰ বাবে চৰকাৰৰ বিৰুদ্ধে এইসকল আবেদনকাৰীয়ে গোচৰ তৰিছিল আৰু সেই গোচৰৰ ভিত্তিত গুৱাহাটী হাইকোৰ্টে তেওঁলোকৰ আবেদনখিনি গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰি তেওঁলোকক চাকৰি ঘূৰাই পাবলৈ দিছে। কিন্তু অসম পুলিচৰ প্ৰৱেশনীৰ পিৰিয়ড শেষ নোহোৱা যিসকল বিষয়া, সেইসকলৰ ক্ষেত্ৰত কিন্তু গুৱাহাটী হাইকোৰ্টে কোনো ধৰণৰ বিশেষ তেওঁলোকক সকাহ দিয়া নাই। আৰু এই ধৰণৰ যিসকল এপিএছ বিষয়া তেওঁলোকৰ তালিকাত 12 জনৰ নাম আছে, অৰ্থাৎ 12 জন এপিএছ বিষয়াই পুনৰ চাকৰি ঘূৰাই পোৱাৰ সম্ভাৱনা নাই। আৰু এনে অৱস্থাত তেওঁলোকে পৰৱৰ্তী সময়ত সেই গোটেই বিষয়টোলৈ চৰকাৰৰ ওচৰত আবেদন কৰিব পাৰিব। আৰু চৰকাৰে যদি তেওঁলোকৰ আবেদন গ্ৰহণ কৰে তেনেহ'লে এই বিষয়ত তেওঁলোকে সকাহ পাব। কিন্তু আমি যিহেতু কৈছোঁ যে গুৱাহাটী হাইকোৰ্টৰ যিটো ৰায়, সেই ৰায়টোক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে এটা দুৰ্ভাগ্যজনক ৰায় আৰু সেই ৰায়ৰ বিৰুদ্ধে তেওঁলোকে উচ্চতম ন্যায়ালয়ত কাষ চাপিব। উচ্চতম ন্যায়ালয়ত যদি 30 দিনৰ ভিতৰত কাষ চাপে
আৰু যদি গুৱাহাটী হাইকোৰ্টৰ ৰায়টোৰ বিৰুদ্ধে তেওঁলোকে ষ্টে অৰ্ডাৰ আনিব পাৰে এনেহ'লে সেইসকল বিষয়া যিসকল বিষয়া গুৱাহাটী হাইকোৰ্টে চাকৰি দিবলৈ দিছে তেওঁলোকে চাকৰি এই মুহূৰ্তত ঘূৰাই নাপাব আৰু যদি পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়েও এইসকল বিষয়াক চাকৰি দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশ দিয়ে তেনেহ'লে নিশ্চয়কৈ আগন্তুক সময়ছোৱাত গুৱাহাটী হাইকোৰ্টে এইসকল বিষয়াক চাকৰি দিব লাগিব কিন্তু সুপ্ৰিম কোৰ্টে ৰায় দিয়াৰ পিছতো কিন্তু APS বিষয়া যিসকলৰ প্ৰবেশনাৰী পিৰিয়ড শেষ হোৱা নাছিল সেইসকলে কিন্তু চাকৰি ঘূৰাই নাপাব এই মুহূৰ্তত এটা মই পুনৰ ক'ব খুজিছোঁ যদিও গুৱাহাটী হাইকোৰ্টে বিষয়াসকলৰ চাকৰি ঘূৰাই পাবলৈ দিব লাগে বুলি কৈছে কিন্তু তেওঁলোকৰ বিৰুদ্ধে যিসমূহ অভিযোগ আছে তেওঁলোকে যে বক্ৰ পথৰে চাকৰি লৈছিল সেই যি অভিযোগ সেই অভিযোগ কিন্তু গুৱাহাটী হাইকোৰ্টে নস্যাৎ কৰা নাই তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলি থাকিব সম্পূৰ্ণ এটা এডমিনিষ্ট্ৰেটিভ ডিফল্ট যিটো ডিফল্ট হৈছে বুলি এইসকল বিষয়াই গুৱাহাটী হাইকোৰ্টত আবেদন কৰিছিল সেই ডিফল্টৰ বাবে গুৱাহাটী হাইকোৰ্টে এইসকল বিষয়াক চাকৰি দিবলৈ নিৰ্দেশনা দিছে আৰু এই ৰায়টোৰ লগত অভিযুক্ত বিষয়াসকলে বক্ৰ পথৰে চাকৰি লৈছিল নে নাই সেই ধৰণৰ কথাত কিন্তু গুৱাহাটী হাইকোৰ্টে হস্তক্ষেপ কৰা নাই যদিওবা তেওঁলোকৰ চাকৰি ঘূৰাই পাব বুলি কৈছে কিন্তু তেওঁলোকৰ বিৰুদ্ধে যিসমূহ গোচৰ আছে সেই গোচৰ চলি থাকিব অৱশ্যে যদি তেওঁলোকে চাকৰি ঘূৰাই পায় চাকৰিত মকল কৰিব লগা হয় তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে যিসমূহ গোচৰ চলি আছে সেই গোচৰৰ কিন্তু বিচাৰ প্ৰক্ৰিয়াত সমস্যা হ'ব পাৰে কাৰণ তেওঁলোক সকলোবোৰ ৰাজপত্ৰিত বিষয়া কোনোবা ACS কোনোবা APS বা কোনো আন ধৰণৰ গেজেটেড পোষ্ট সেইসকল পোষ্টত যদি এইসকল বিষয়াই পুনৰ চাকৰিত লাভ কৰাৰ সুবিধা পায় হয় মাধৱ এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ সেয়া আছিলে মাধৱ দাস ডেপুটি চিফ ৰিপৰ্টাৰ